Yes, so hello guys. So finally the most awaited video. যে এক্সাম শেষ হল, আমি এক্সাম দিলো, কোনোবাৰ এক্সাম বহুত ভাল হল, কোনোবাৰ এক্সাম অলপ বেয়া হল, বা কোনোবাৰ এক্সাম একদম মিডিয়কাৰ হল. So at the end of the day what really matters is cut off কিতনা যায়গা, কিমান মাৰ্কত আমি কিমান ৰেংক পাম, এইচি যদি পাব লাগে বেয়াৰ মিনিমাম ৰেংক কিমান থাকিব লাগিব যে আমি এইচিত সিটটো পাওঁ. সো এইবোৰ সব ডিসকাস কৰিবলৈ মই তোমালোকৰ আগত আহিছো, তোমালোকৰ দেৱ ভৈয়া. ঠিক আছে, সো ইয়েস, আজিৰ আমাৰ ভিডিঅ'ৰ মেইন মোটিভটো কি যে এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে. চোৱা, এটা কথা চোৱা যে ফাৰ্ষ্টত এইটো কথা মনত ৰাখিবা যে কলেজ আমি যোনটো পাম, কলেজ উইল solely ডিপেণ্ড অন মাই ৰেংক. মোৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড নকৰে যে মই কোনটো কলেজ পাম, এইচি পাম নে জেইচি পাম নে কি. হোৱাট ৰিয়েলি মেটাৰ্ছ ইজ ৰেংক কিমান আহিছে. এতিয়া চোৱা, মই যদি ইয়াতে চাবলৈ যাওঁ, এইচি, আমি যদি এইচিৰ কথা চাওঁ, টোটেল কিমান সিটস আছে? অলমোস্ট 420 সিটস. ইয়েস, টোটেল 420 সিটস, ৰিজাৰ্ভ প্লাছ আনৰিজাৰ্ভ. সো এতিয়া তোমাৰ ৰেংক কিমান থাকিব লাগিব ইফ ইউ আৰ ফ্ৰম জেনাৰেল কেটাগৰী. যদি তুমি জেনাৰেল কেটাগৰীৰ হোৱা বা আনৰিজাৰ্ভ কেটাগৰীৰ হোৱা, তোমাৰ ৰেংক কিমান থাকিব লাগিব? অফকোৰ্স ইউ উইল হেভ টু বি ইন টপ 500. ঠিক আছে, ইন টপ 500 to 600. মই যদি ইয়াতে কওঁ, সো ফৰ জেনারেল ফর ইউআর মানে আনরিজার্ভড, টপ 500 to 600 র্যাঙ্ক থাকিব লাগিব. সো এতিয়া 500 to 600 র্যাঙ্ক 130 মার্কস to 150 মার্কসতো আহিব পাৰে, আৰু 500 to 600 ৰ্যাঙ্ক 200 to 250 তো আহিব পাৰে. ডিপেন্ড পেপাৰৰ লেভেলটো কেনেকুৱা আছিলে, তোমাৰ ৰিলেটিভ বাকি ষ্টুডেণ্টছে কেনেকুৱা পাৰফৰ্মেন্স দিছে এক্সামত, সেইটোৰ ওপৰত ডিপেণ্ড কৰিব. সো সেইকাৰণে মই কৈছো মাৰ্কস ডাজন্ট মেটাৰ, ৰেংকটো মেটাৰ কৰিব যে তোমাৰ ৰেংক কিমান আহিছে. সো তোমাৰ যদি এইচি পাব লাগে, জাস্ট মানে ভিতৰত সোমাব লাগে, গেটৰ ভিতৰত সিট এটা পাব লাগে, you will have to have around 500 to 600 টপ ৰেংক থাকিব লাগিব. এতিয়া মই এইটো কোৱা নাই যে তোমাৰ টপ 500 বা 600 ৰেংক থাকিলে তুমি কম্পিউটাৰ সায়েন্স বা ভাল ভাল যিমান ব্ৰাঞ্চেছ আছে এইবোৰ পাবা, বাট ইউ উইল গেট এন্ট্ৰি. দ্যাটছ দ্য ফাৰ্ষ্ট পইণ্ট. ঠিক আছে, সো ইয়াতে যদি মই চাবলৈ যাওঁ যে মোৰ এক্সপেক্টেড কাট অফ কিমান থাকিব লাগে, মই যদি 2025 মানে এনালাইসিস যদি কৰোঁ, পেপাৰ ৱাজ ইজি পেপাৰ ৱাজ ইজি. মই যদি এতিয়া আৰু অলপ পিছলৈ যাওঁ, 2017 পেপাৰ ৱাজ টাফ ক'ব পাৰা বা মডাৰেট ক'ব পাৰা. ঠিক আছে, সো 2017ত কি আছিলে, পেপাৰটো মডাৰেট বা টাফ লেভেলৰ এজ পাৰ ইয়ৰ মানে পাৰফৰ্মেন্সৰ হিচাপত তুমি এইটো কনচিডাৰ কৰিব পাৰিবা যদি বিচাৰা 2017ৰ পেপাৰটো চাব পাৰা. সো তাতে কি হ'ল, পেপাৰ যদি টাফ হয়, আৰু এটা কথা মনত ৰাখিবা, পেপাৰ যদি ইজি হয়, ইজি পেপাৰ মানে হাই স্কোৰিং পেপাৰ. ঠিক আছে, আৰু পেপাৰ যদি টাফ হয় বা মডাৰেট হয়, তেতিয়া আমাৰ কি হয়, এইটো হয় আমাৰ লো স্কোৰিং পেপাৰ. আচ্ছা, সো লো স্কোৰিং পেপাৰ টাফ বা মডাৰেট অকল তোমাৰ কাৰণে নহয়, পেপাৰ টাফ হলে চবৰ কাৰণে হ'ব, আৰু পেপাৰ ইজি হলেও চবৰ কাৰণে হ'ব. সো ইয়াতে যদি আমাৰ হাই স্কোৰিং পেপাৰ হয়, মানে ইজি পেপাৰ হয়, ইউ উইল হেভ টু স্কোৰ মোৰ মাৰ্কস. মানে কি ইয়াতে তোমাৰ মাৰ্কসও বেছি স্কোৰ কৰিব লাগিব. আৰু যদি পেপাৰ লো স্কোৰিং হয়, এইটোৰ মানে হ'ল যে তোমাৰ ইয়াতে যদি মাৰ্কস কমো থাকে, একো প্ৰব্লেম নাই, কাৰণ তোমাৰ ৰিলেটিভ বাকিৰ যিমান আছে সিহঁতৰো মাৰ্কস কম থাকিব. সো ধৰি লোৱা যদি মোৰ হাই স্কোৰিং পেপাৰ থাকে, হাই স্কোৰিং পেপাৰ মানে ইজি পেপাৰ, সো লেটস সাপোজ তোমাৰ 200 মাৰ্কসত 500 ৰেংক আহিলে. অন দ্য আদাৰ হেণ্ড যদি মোৰ
ল স্কোৰিং পেপাৰ বা টাফ পেপাৰ থাকে তেতিয়া কি হ'ব, তেতিয়া ধৰি লোৱা 150 মাৰ্কছত, এটা ৰাফ এটা এষ্টিমেট লৈ আছো, 150 মাৰ্কছত তোমাৰ কিমান 600 আপ টু 600 ৰেংক তোমাৰ আহিলে। চ' মই যদি চাওঁ 2025 পেপাৰ ৱাজ ইজি, চ' আমাৰ 2026ৰ যোনটো পেপাৰ আছিলে ধৰিব পাৰা তোমালোকে 2017ৰ নিচিনাই আছিলে। মানে ইয়াতে যদি মই চাবলৈ যাওঁ আমাৰ 2026ৰ পেপাৰ 2026 এইটো টাফ বা মডাৰেট আছিলে, মানে সেম এক্সাক্ট ये वाला पैटर्न फॉलो करेगा, सेम एग्जैक्टली এইটো पैटर्न फॉलो কৰিব। মানে ল স্কোৰিং পেপাৰ কম মাৰ্কত তোমাৰ ভাল ৰেংক আহাৰ ভেৰি ভেৰি পসিবিলিটি আছে। মেথছটো অলপ টাফাৰ সাইডত আছিলে, ফিজিক্সত অলপ ক্যালকুলেশন বেসড আছিলে, ইয়েস অলপ লেন্থি কোৱেশ্চনছ কিছুমান আছিলে, বাট লেন্থি কোৱেশ্চন অবভিয়াছলি টাইম ৱেষ্ট কৰিব নালাগে, এইবোৰ লাষ্টৰ কাৰণে মানে থ'ব লাগে। চ' যি হ'ল আৰু বাৰু। চ' এতিয়া মেইন কথা হ'ল যে তোমাৰ কাট অফ কিমান যাব, AC লাগে JC লাগে, ঠিক আছে। চ' ইয়াতে মই কৈ আছো যদি তোমাৰ AEC লাগে, AEC লাগে, চ' তোমাৰ মিনিমাম মাৰ্কস 150 to 160 থাকিব লাগিব। মিনিমাম মাৰ্কস কিমান ধৰি লোৱা 150 to 160 মাৰ্কস according to this paper, ঠিক আছে। যদি তোমাৰ above 120 আছে বা ধৰি লোৱা তোমাৰ 120 to 150 আছে, কিমান যদি তোমাৰ মাৰ্কস 120 to 150 মাৰ্কস, তুমি JEC নতুবা জিষ্ট পাব পাৰিবা। and these are all for unreserved category, so এইটোৰ পৰা তোমালোকে বেক ক্যালকুলেশন কৰি আইডিয়া লগাব পাৰিবা যে বাকি আমাৰ যিমান কলেজেস আছে জিষ্ট পিছত আমাৰ GC BBC VBEC সেইবোৰৰ কাৰণে আমাৰ কিমানকে কাট অফ যাব, ঠিক আছে। চ' সেইটোৱে হ'ল আমাৰ কাট অফ এক্সপেক্টেড যে AC যদি পাব লাগে 150 to 160। আৰু ইয়াতে আৰু এটা কথা মনত ৰাখিবা যে আমি কলেজ পাওঁ কাউন্সিলিং এদি, চ' মেক্সিমাম ধৰি লোৱা মই এটা এষ্টিমেট লৈ মানে কৈ আছো 4 ৰাউণ্ডছ অফ কাউন্সিলিং হ'ব। কিমান হ'ব পাৰে, মেক্স টু মেক্স 4 ৰাউণ্ডছ অফ কাউন্সিলিং। 4 ৰাউণ্ডছ অফ কাউন্সিলিং হ'ব আৰু এইটোৰ পিছত হ'ব আমাৰ কি স্পট কাউন্সিলিং। চ' তোমাৰ মাৰ্কস এতিয়া আছে 150, চ' তুমি ফাৰ্ষ্ট ৰাউণ্ড সেকেন্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ড AC নাপাবও পাৰা, বাট যদি 150 to 160 ভিতৰত আছে তুমি আৰামছে স্পট কাউন্সিলিং বা ধৰি লোৱা থাৰ্ড ৰাউণ্ড বা লাষ্ট ৰাউণ্ডৰ আৰামছে AC পাবা বা তোমাৰ যোনটো কলেজ লাগে সেইটো পাবা। মই AC বেৰিয়াৰ বুলি কৈ আছো কাৰণ AC সবতকে বেছি মানে কাট অফ যায়, AC ডিমাণ্ডটো বেছি। চ' AC মই মোৰ কি বুলি কয় পেডেষ্টেলত ৰাখি আছো, তাৰপিছত যিমান মোৰ মানে তলত নামিম ইমান মানে ৰেংক কমি থাকিব, ঠিক আছে। চ' দিছ ৱাজ দ্য এক্সপেক্টেড কাট অফ ভিডিঅ' যে কিমান মাৰ্কস পাব লাগে, কিমান মাৰ্কসত কিমান ৰেংক আহিব পাৰে, আৰু কলেজ আমাৰ মাৰ্কসৰ ওপৰত ডিপেণ্ড নকৰে, ৰেংকৰ ওপৰত ডিপেণ্ড কৰে। চ' দেট বিং সেড আই হোপ তোমালোকৰ অলপ ভিডিঅ'টো চাই মানে অলপ ৰিলিফ পালা যে ইমান মাৰ্কস আহি আছে, এইটো মাৰ্কসত কি পাম, এইটো মাৰ্কসত কি পাম। চ' অল দ্য ভেৰি বেষ্ট, আৰু কমেণ্টত জনোৱা তোমালোকৰ কিমান মাৰ্কস আহি আছে, চ' দেট উই কেন হেল্প ইউ উইথ দ্য কাউন্সিলিং প্ৰচেছ। বাই বাই।